নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যি জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2022 যি 4 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হৈছিল তাৰ মাৰ্কছসমূহ আজি ঘোষণা কৰা হ'ব গতিকে তোমালোকে মাৰ্কছসমূহ কেনেকৈ চাব পাৰিবা আৰু লগতে তোমালোকে কেইটামান কোৱেশ্যনত তিনটা কোৱেশ্যনত তোমালোকে বোনাছ মাৰ্ক পাবা তো সেই বোনাছ মাৰ্ক কেইটা কোড পাবা তো সেইখিনি আলোচনা কৰা হ'ব ইয়াৰ লগতে তোমালোকে যি চ্যালেঞ্জ কৰিছিলা যে কোনোবা এটা যত তোমালোকৰ ডাউট আছে নেকি সুধিছিলো যে কোনোবা এটা প্ৰশ্নত যদি তোমালোকৰ অপচনত ডাউট আছে যে এটো অপচনে হ'ব লাগিছিল কিন্তু এটো ইয়াত দিয়া আছে তো সেইখিনি তোমালোকে আমাক পঠাইছিলা তো তাৰ ৰেসপন্স সমূহ যি সকলে পঠাইছিলা তাৰ ৰেসপন্স সমূহ ইয়াত দিয়া হ'ব কেইটামান ৰেসপন্স আমি ইয়াত দিম গতিকে গোটেইখিনি বস্তু ইয়াত তোমালোকে পাই যাবা গতিকে ভিডিওটো চাই লবা আৰু লগতে এটো কথা মনত ৰাখিবা যে এটো ৰিজাল্ট নহয় ঠিক আছে ৰিজাল্টটো তোমালোকক দিয়া হ'ব ইয়াৰ পিছৰ ষ্টেপত তো এতিয়া তোমালোকে নিজৰ মাৰ্কছে নিজে চাব পাৰিবা ঠিক আছে তো ৰিজাল্ট আমি ইয়াৰ পিছতহে ঘোষণা কৰিম তো আজি মাৰ্কছসমূহ দি দিয়া হ'ব এটা মাৰ্কছসমূহ দিয়াৰ পিছত যদি কাৰোবাৰ কিবা কাৰেকচন থাকে কিবা যদি কব লগা থাকে আমাক তো তেতিয়া হলে তোমালোকে সোৱা কাইলৰ ভিতৰত অৰ্থাৎ 10 ছেপ্টেম্বৰ 2022 ৰ ভিতৰত আমাক জনাবা ঠিক আছে কিন্তু এটো মনত ৰাখিবা ইয়াত কোৱেশ্যন চ্যালেঞ্জ নহয় ঠিক আছে কাৰণ যি তোমালোকৰ প্ৰশ্নৰ চ্যালেঞ্জৰ কথা কৈছিল অৰ্থাৎ কোবাত যদি কোনোবা এটা অপচনত ডাউট আছে তো সেইটো আমি কালিৰ ভিতৰত পঠাবলৈ কৈছিল 8 তাৰিখৰ ভিতৰত গতিকে যি সকলে 8 তাৰিখৰ ভিতৰত পঠালা তেওঁলোকৰ অপচনসমূহ আমি চালু সোৱাৰ পিছত আমি এতিয়া তোমালোকক ইয়াত দেখুৱাই দিম যে কিয় এটো হয় কিয় নহয় ঠিক আছে এতিয়া সোৱা তোমালোকৰ তিনিটা প্ৰশ্ন টাইপিং মিস্টেক হল ঠিক আছে টাইপিং মিস্টেক হোৱাৰ বাবে তিনটা প্ৰশ্ন তোমালোকক বোনাছ মাৰ্ক দিয়া হ'ব অৰ্থাৎ এই প্ৰশ্ন এইকেইটা যে কৰিছা কৰিলেও নম্বৰ পাবা নকৰিলেও নম্বৰ পাবা তো এক নম্বৰ প্ৰশ্নটো এটা প্ৰশ্ন হল সোৱা কোৱেশ্যন নম্বৰ যেটো 28 নম্বৰ প্ৰশ্ন তো এটো তোমালোকে বোনাছ নম্বৰ 1 পাবা বোনাছ 1 পাবা ঠিক আছে কোৱেশ্যন নম্বৰ 89 এটো ভুল হল এটো টাইপিং মিস্টেক হৈছে ইয়াটো 1 নম্বৰ পাবা আৰু কোৱেশ্যন নম্বৰ 74 এটো টাইপিং মিস্টেক হৈছে আমাৰ তো এটোটো 1 নম্বৰ পাবা অৰ্থাৎ এই তিনিটা কোৱেশ্যনত 28 89 74 এইকেইটা তোমালোকে বোনাছ মাৰ্ক পাবা ঠিক আছে এইকেইটা যি সকলে কৰিছা বা নাই কৰা সকলোৱে পাবা ঠিক আছে তো এতিয়া বোনাছ সোৱা কি আছিল 28 টো কি আছিল সোৱা 6 7 আৰু 9 এই প্ৰতিটো সংখ্যাৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে এক বাকি থাকি যোৱা সংখ্যাটো কি বুলি আহিছিল তো ইয়াত আসলতে আটাইতকৈ সৰু সংখ্যাটো কি বুলি হ'ব লাগিছিল বুইছানে আটাইতকৈ সৰু সেইখিনি ইয়াত টাইপ কৰিবলৈ থাকি গল তো সেইটো কাৰণে ইয়াৰ উত্তৰ বেলেগ হ'ব পাৰে আৰু এটো বেলেগ প্ৰশ্ন একো নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাটো আহি যাব পাৰে পৰীক্ষাত আহিলে কি কৰিবা এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে এই সংখ্যা কেইটাৰ লসাগু উলিয়াবা এমসিকিউ দি দিব পাৰে যে 6 7 আৰু 9 ৰ কি কৰিব লাগিব আমি লসাগু উলিয়াব লাগিব সোৱা ছুটি নিয়মত উলিয়াই চাবা 6 7 আৰু 9 ৰ লসাগু কেনেকৈ উলিয়াবা 6 7 9 ক হৰণ কৰা সোৱা ইয়ে গুটে কেইটা সংখ্যা হৰণ কৰা তো কি হে যাব 2 এ হৰণ যাব 2 এ সোৱা 6 তিনিবাৰ যাব 7 টো বাৰ না যায় 7 হিচাপে নমাই দিবা 2 এ 9 টো বাৰ না যায় 9 হিচাপে নমাই দিবা তো এতিয়া সোৱা তাৰ পিছত এটো 3 ৰে হৰণ যাব ইয়াৰ সোৱা 3 কো হৰণ যাব 9 কো হৰণ যাব গতিকে 3 এ হৰণ কৰি দিয়া তো 3 এ 3 হৰণ কৰিলে এবাৰ যাব এটো 7 টো নামি গুছি আহিব 3 এ 9 তিনিবাৰ যাব হয়নে নহয় এনেকৈ লসাগু উলিয়াই তো সোৱা 7 3 গুণ 21 21 2 গুণ 42 42 ৰ লগত যদি 3 পূৰণ কৰি দিয়া তো 42 ৰ লগত যদি তুমি 3 পূৰণ কৰা 3 2 গুণ 6 4 3 গুণ 12 বুজি পাইছানে 7 3 গুণ 21 21 ৰ লগত 2 পূৰণ কৰিলে 42 হল তাৰ লগত 3 পূৰণ কৰি দিলে 126 হয় এতিয়া এক বাকি থাকি যায় তো যিমান বাকি থাকি যায় কয় ইয়াৰ লগত যোগ কৰি দিবা +1 তো তেতিয়া কি হল 127 হৈ গল সো 126 ৰ লগত এক যোগ কৰিলে 127 তাৰ মানে উত্তৰটো 127 বুজি পালা তো কিন্তু ইয়াত কি হল বাকি থাকি যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব লাগিছিল আটাইতকৈ সৰু সংখ্যা নহলে 127 ৰ মাল্টিপল খিনি হ'ব অৰ্থাৎ 127 হ'ব 127 ৰ আকৌ আমি 127 ৰ মাল্টিপল নহয় 126 ৰ মাল্টিপল হ'ব কাৰণ এটো 126 হয় দেইছানে তো 126 ৰ লগত যদি 2 পূৰণ কৰি দিয়া 126 ৰ লগত 2 পূৰণ কৰি দিলেও 6 2 গুণ 12 2 উকলিব 2 2 গুণ 4 1 5 2 1 2 2 1 3 সৰি 2 1 2 হ'ব হয়নে 2 1 2 হ'ব 252 এটো হ'ব ইয়াৰ উত্তৰটো ঠিক আছে ঠিক তেনেকৈ 126 ৰ লগত যদি 3 পূৰণ কৰি দিয়া এনে দৰে 6 3 গুণ 18 8 উকলিব 1 3 2 গুণ 6 1 7 3 2 গুণ 6 1 7 3 গুণ 3 3 378 তাৰ লগত এক যোগ কৰিব লাগিব ঠিক আছে ইয়াৰ লগত এক যোগ কৰিব লাগিব 253 হ'ব ইয়াৰ লগত এক যোগ কৰিলে 379 হ'ব গতিকে এনেকৈ হৈ যাব উত্তৰখিনি বুজি পাইছানে তো হেতু কাৰণে ইয়াত আটাইতকৈ সৰু বুলি দিবলৈ থাকি গল আটাইতকৈ সৰু হলে উত্তৰটো এটো হয় ঠিক আছে গতিকে এটো তোমালোকে বোনাছ পাবা অৰ্থাৎ সোৱা ইয়াত এটো যে কৰিছা তো তোমালোকে যদি 127 পাইছা তেতিয়া তো তোমালোকৰ 1 মাৰ্কটো যোগ হৈ গৈছে
যদি 127ৰ বাহিৰে বেলেগো দি দিছা তো তেতিয়াও 1 মাৰ্ক পাই যাবা ঠিক আছে মুঠতে এই প্ৰশ্নটোৰ বাবে 1 মাৰ্ক সকলোৱে পাবা ঠিক আছে ওকে 127 লিখা সকলৰ 1 যোগ হৈ যাব আৰু 127 নিলিখা সকলৰো 1 যোগ হৈ যাব ঠিক আছে ওকে এতিয়া তাৰ পিছত 89 টো কি হ'ল চোৱা যেটো 89 আছিল তলৰ কোনটো শুদ্ধ নহয় এখিনি আছিল তো ইয়াত চোৱা এটো অখতৰ ঠাইত এটো খত হ'ব লাগিছিল বুজি পাইছা নে এটো অখতৰ ঠাইত খত হ'ব লাগিছিল তো তেতিয়া অপচনটো আমাৰ কি হলতেন অপচনটো আমাৰ এটো হলতেন ডি হলতেন বুজি পাইছা নে কিন্তু এতিয়া ইয়াত উত্তৰ দুটা হৈ গল এটো হৈ গল অপচন গতিকে এটোত বোনাস পাই যাবা ঠিক আছে এটো ভুল হৈ গল গতিকে ইয়াত বোনাস পাবা ওকে এটো চোৱা এতিয়া যি সকলে অপচন ডি মাৰিছা তো তোমালোকৰ এটো মাৰ্কস অলৰেডি ক্যালকুলেট হৈ যাব ঠিক আছে কিন্তু ডি নমৰা সকলেও এটোত 1 মাৰ্কস পাই যাবা ঠিক আছে ওকে ডি মৰা সকলেও পাবা নমৰা সকলেও পাবা ঠিক আছে ওকে নেক্সট এটো চোৱা তলৰ কোনটো উক্তি অশুদ্ধ বুলি আছিল তো ইয়াত চোৱা ইয়াত আটাইকেইটা উক্তি আসলতে শুদ্ধ হৈ গল বুজি পালা আটাইকেইটা উক্তি ইয়াত শুদ্ধ হল ইয়াত এটাও ভুল উক্তি নাই ঠিক আছে বহুতে কৈছে যে এটো শুদ্ধ তো এটো বহুতে ভুল বুলি কৈছে এটো ভুল নহয় ঠিক আছে লেন্সৰ ক্ষেত্ৰত r = twice f টো সদায় সত্য নহয় ঠিক আছে তো ইয়াত আটাইকেইটাই শুদ্ধ বুজি পালা এটো একচুয়ালি বুকৰ পৰা তোমালোকক তুলি দিবলৈ দিয়া হৈছিল পেজ নাম্বাৰ বুকৰ 179 ত এখন লিষ্ট আছিল এই অসৎ প্ৰতিবিম্বৰ এটো কাৰণে তো এটো টিচাৰে একচুয়ালি কি কৰিলে তুলিবৰ কাৰণে দি দিলে তাত এটো ভুলকে তুলি দিলে তেওঁলোকে ঠিক আছে টাইপ কৰোতে মিস্টেক কৰি দিলে ওকে কিতাপখনত ভুলকে লিখা আছে হেতু কাৰণে টাইপ কৰোতেও ভুলকে উঠাই দিলে ওকে তো এটো এতিয়া চাবন লাগে তোমালোকে ইয়াৰ আটাইকেইটা শুদ্ধ গতিকে ইয়াত তোমালোকে কি পাবা এটো 74 টো তোমালোকে বোনাস পাবা অৰ্থাৎ কোট পাবা 74 89 আৰু 29 ত 3 নম্বৰ বোনাস পাবা ঠিক আছে এতিয়া নেক্সট এতিয়া ৰিজাল্টটো কেনেকৈ চাবা তো ৰিজাল্টৰ কাৰণে কি কৰিবা চোৱা তোমালোকে জ্ঞান পাণ্ডা এপটো খুলিবা এপটো খুলিলে একেবাৰে তলত তোমালোকে টেষ্ট এণ্ড মেটেৰিয়েলছ দেখা পাবা ইয়াত এটো তোমালোকে নিশ্চয় দেখা পোৱা এটো টেষ্ট এণ্ড মেটেৰিয়েলছ আছে একেবাৰে তলত এপটোৰ একেবাৰে তলত ঠিক আছে তাত ক্লিক কৰি দিবা তাত ক্লিক কৰিলে এনেকে লাইভ টেষ্ট বুলি ওলাব লাইভ টেষ্টত যেতিয়া ক্লিক কৰি দিবা তোমালোকে এনেদৰে জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2022 বুলি লিখা দেখা পাবা ঠিক আছে ইয়াত মই দেখুৱাই দিছো এটো জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2022 দেখা পাবা তাত তোমালোকে ক্লিক হিয়াৰ বুটনটো টিপিবা এটো নিটিপিবা ঠিক আছে ভিউ ৰিজাল্টটো নহয় ক্লিক হিয়াৰটো টিপিব লাগিব ভিউ ৰিজাল্টটো কেতিয়া ওলাব যেতিয়া ৰেংক তোমালোকক দিয়া হ'ব যে কোন টপ 50 স্কলাৰশ্বিপটো পাইছে তো তেতিয়া ইয়াত ভিউ ৰিজাল্টটো টিপিব লাগিব ঠিক আছে তেতিয়া ইয়াত ওলাই যাব 50 জনৰ নাম ইয়াত ওলাই যাব ঠিক আছে এতিয়া তোমালোকক মই কৈছো যে এটো ৰিজাল্ট নহয় এটো নিজৰ মাৰ্কস চাবলৈ দিয়া হৈছে গতিকে ইয়াত ক্লিক হিয়াৰটোত টিপি দিবা এটা ক্লিক হিয়াৰটো টিপাৰ পিছত কি হ'ব চোৱা এনেদৰে এটা পেজ আহিব ঠিক আছে এনেদৰে এটা পেজ আহিব এটো এনেদৰে আহিব এতিয়া ইয়াৰ একেবাৰে তলত চোৱা ভিউ কোৱেশ্চনছ বুলি পাবা ঠিক আছে তো ভিউ কোৱেশ্চনছত ক্লিক কৰি দিবা ক্লিক কৰি দিলে চোৱা তোমালোকৰ এনে ধৰণৰ এটা পেজ ওলাই যাব তো এই পেজটোৰ একেবাৰে ওপৰত চোৱা ভিউ ইয়ৰ মাৰ্কস বুলি থাকিব দেখিছানে তো এই ভিউ ইয়ৰ মাৰ্কসটোত ক্লিক কৰি দিবা ক্লিক কৰি দিলে চোৱা এনে ধৰণৰ মাৰ্কশিটখন তোমালোকৰ আহি যাব এনে ধৰণৰ এখন মাৰ্কশিট তোমালোকে দেখা পাবা যত প্ৰথমতে ষ্টুডেন্টস নেম থাকিব তোমালোকৰ নাম থাকিব তাৰ পিছত টেষ্টটোৰ নাম দিয়া থাকিব জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট তাৰ পিছত টেষ্টৰ টাইম তাৰ পিছত টোটাল মাৰ্কস 100 আছিল 100ৰ তলত তোমালোকৰ ইয়ৰ স্কোৰ কিমান মাৰ্কস পালা সেইখিনি ইয়াৰ তলত লিখা থাকিব ঠিক আছে এতিয়া এটো ইয়াত ব্ল্যাঙ্ক হৈ আছে তোমালোকৰ ঠাইত আহি যাব যে 100ৰ ভিতৰত তোমালোকে কিমান পালা তাৰ তলত পাৰ্সেন্টেজ কিমান পালা ওলাব তাৰ পিছত তোমালোকে কি গ্ৰেড পাইছা এইখিনি বস্তু ওলাই যাব ঠিক আছে তাৰ পিছত তোমালোকে চোৱা ইয়াত একেবাৰে তলত ডাউনলোড সাৰ্টিফিকেট বুলি পাবা ঠিক আছে ডাউনলোড সাৰ্টিফিকেট বুলি পাবা তো তোমালোকে সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিবা এপটোত জয়েন হোৱাৰ সাৰ্টিফিকেটখন জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টত জয়েন হোৱাৰ সাৰ্টিফিকেটখন ইয়াত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে এনেদৰে এখন সাৰ্টিফিকেট পাই যাবা তোমালোকৰ নিজৰ নামত তাৰ পিছত তোমালোকে সাৰ্টিফিকেটখনৰ তলত ডাউনলোড বুলি থাকিব তাত ক্লিক কৰিলে সাৰ্টিফিকেটখন আহি যাব আৰু তাৰ পৰা তোমালোকে নিজৰ হোৱাটছএপত শেয়াৰ কৰি ল'ব পাৰিবা ঠিক আছে ওকে তাৰ পিছত প্ৰিন্ট আউট কৰা যদি কৰি ল'ব পাৰিবা ওকে তো এখিনি হৈ গ'ল ৰিজাল্টটো কেনেকৈ চাবা তো ৰিজাল্টটো এতিয়া ভিডিঅটো শেষ হোৱাৰ লগে লগে ষ্টাৰ্ট হৈ যাব ঠিক আছে তাত গৈ চাব পাৰিবা ঠিক আছে এতিয়া চ্যালেঞ্জ কোৱেশ্চন খিনি চাও আহা যে কাৰ কি ডাউট লাগিছিল তো প্ৰথম প্ৰশ্নটো এটো আছিল এটো বহুতৰ ডাউট লাগিছে ঠিক আছে ইয়াত সব প্ৰশ্ন আলোচনা কৰা নহয় যিখিনি তোমালোকৰ ডাউট লাগিছে তো সেইখিনি ইয়াত আলোচনা কৰি দিম এটা ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ তো এটো বহুতৰ ডাউট লাগিছে যে এটো অপচন সি হ'ব লাগিছিল শূন্যৰ সংখ্যা 3টা হ'ব পাৰে কিন্তু এটো ভুল ঠিক আছে এটো ভুল এটো নহয় শুদ্ধটো কি ওপৰৰ এটাই কেইটা হয় অৰ্থাৎ এটা ত্ৰিঘাত বহুপদৰ শূন্য 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে এটো তোমালোকক যেতিয়া থিওৰি ক্লাছ পঢ়ুৱা আছে জ্ঞান পাণ্ডাত বাৰে কোৱা হৈছিল যে এটা ত্ৰিঘাত যদি বহুপদ হয় তাৰ শূন্যৰ সংখ্যা শূন্যত এটাও নাথাকিব পাৰে
এটাও থাকিব পাৰে, দুটাও থাকিব পাৰে, তিনটাও থাকিব পাৰে, আটাইতকৈ বেছিহে তিনটা। বুজি পাইছা? তিনটাতকৈ কমো হ'ব পাৰে। তো সেইটো কাৰণে এই গোটেই কেইটাই শুদ্ধ যে শূন্যৰ সংখ্যা শূন্য হ'ব পাৰে, মানে এটাও শূন্য নাথাকিব পাৰে। শূন্যৰ সংখ্যা এটাও হ'ব পাৰে, শূন্যৰ সংখ্যা দুটাও হ'ব পাৰে আচলতে। ইয়াত এইটো লিখি দেখুওৱা নাই। শূন্যৰ সংখ্যা তিনটাও হ'ব পাৰে। বুজি পাইছা? এইটো সদায় মনত ৰাখিবা। দ্বিঘাত বহুপদৰ ক্ষেত্ৰতো হ'ব তেনেকুৱা। দ্বিঘাতৰ ক্ষেত্ৰত কি হ'ব যে আটাইতকৈ বেছি দুটা। মানে 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে। ঠিক আছে? গতিকে এইটো অপশ্যন শুদ্ধ আছে। এইটো বহুতৰ খেলিমেলি লাগিছে যে এইটো কিয় এইটো হ'ল, হয়নে? এইটো বুজি পালা এতিয়া? এইটো থিয়ৰী ক্লাছত পঢ়োৱা আছে, উদাহৰণ দি শিকোৱা আছে। ভিডিঅ'খিনি ভালকৈ চাবা, গম পাই যাবা। এইখিনি বহুপদত শিকোৱা আছে। ঠিক আছে? এতিয়া নেক্সট চোৱা, এই প্ৰশ্নটো বহুতৰ খেলিমেলি লাগিছে। এইটো একেবাৰে সহজ প্ৰশ্ন আছিলে। তো এইটো চোৱা, এই সংখ্যাটো এটা কি সোধা হৈছে। তো এই সংখ্যাটো আচলতে কি সংখ্যা? এইটো এটা পৰিমেয় সংখ্যা। কিয় চোৱা, একেখিনি অংককে ইয়াত ৰিপিট হৈ আছে। চোৱা, এইখিনি ৰিপিট হৈছে। চোৱা 131411 এইখিনি। চোৱা 13 এইখিনি বস্তু ৰিপিট হৈ আছে। এইখিনি 131411 এইখিনি, এই বস্তুখিনি চোৱা 131411 দেখিছা? আকৌ চোৱা 131411 চোৱা এইখিনি। এই দেখিছানে? 131411 আকৌ চোৱা 131411 দেখিছানে? তো একেকেইটা অংককে ৰিপিট হৈ থাকিলে কি হয় এইবিলাক? এইবিলাক কি পৰিমেয় সংখ্যা হয় নে নহয়? পৰিমেয় সংখ্যা। বুজি পালা? এইটো অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় সংখ্যাত একেখিনি বস্তু ৰিপিট নহয়, বেলেগ বেলেগ হৈ থাকে। কিন্তু ইয়াত কি হৈছে? একেখিনি বস্তুকে ৰিপিট হৈ আছে। 131411 131411 131411। গতিকে এইটো এটা কি পৰিমেয় সংখ্যা। বুজি পালা? এইটো এটা অপৰিসমাপ্ত পৌনঃপুনিক পৰিমেয় সংখ্যা হয় নে নহয়? ইয়াৰ কি দশমিক বিস্তৃতিটো অপৰিসমাপ্ত পৌনঃপুনিক হয়। গতিকে ই এটা কি পৰিমেয় সংখ্যা। বুজি পালা? ই সদায় পৰিমেয় হয়, অপৰিমেয় নহয়। গতিকে ইয়াৰ অপশ্যনটো বি নহয়, চি। ঠিকে আছে অপশ্যন। ঠিক আছে? অপশ্যন চি এ দিয়া আছে আমাৰ এপটো। ঠিক আছে? আৰু এইটো বহুতৰ খেলিমেলি লাগিছে। এইটো একচুৱেলি এইটো অপসৰণ বিক্ৰিয়া কৈ থকা হৈছে, কিন্তু এইটো অপসৰণ বিক্ৰিয়া নহয়। ঠিক আছে? এতিয়া চোৱা, ইয়াত যদি অপশ্যনত যদি অপসৰণ নাথাকিলেহেঁতেন, অপশ্যনত যদি জাৰণ বিজাৰণটো নাথাকিলেহেঁতেন, তো তেতিয়া এইটো অপসৰণ বিক্ৰিয়া দিলে ভুল নহ'লহেঁতেন। কিন্তু এতিয়া এইটো দুইটাই হয়, অপসৰণ বিক্ৰিয়াও হয়, জাৰণ বিজাৰণো হয়। তো সেইটো কাৰণে অপশ্যন ডিটো শুদ্ধ, যে এ আৰু চি দুইটাই শুদ্ধ। বুজি পালা? এইটো কেৱল অপসৰণ নহয়। অপসৰণটো চবে বুজি পাইছা যে ইয়াত জিংকে কপাৰক অপসৰণ কৰি দিছে, হয়নে? জিংকে কপাৰক অপসৰণ কৰি দিছে। কিন্তু লগতে এইটো চাবা তোমালোকে, ইয়াত চোৱা জিংক আছিলে অকলে, দেখিলানে? তো ইয়াত চোৱা এনেদৰে চাব পাৰা, জিংকৰ লগত চোৱা এইটো অক্সিজেন লাগিছে। বহুতৰ ডাউট হৈছে যে জিংকটো অকলে নাই, ইয়াত এছ এটাও আছে, হয়নে নহয়? কিন্তু তোমালোকে বস্তুটো এনেকৈও চাব লাগিব যে যদি অক্সিজেন কেনেবাকৈ ইয়াত সোমাই যায়, তেতিয়া সেইটো জাৰিত হৈছে। ঠিক আছে? তো এইটো একচুৱেলি তোমালোকে হায়াৰ ক্লাছত 11-12ত বেছি ভালকৈ বুজি পাবা। ইয়াত একচুৱেলি ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ওপৰত ভিত্তি কৰিলে এই বস্তুটো ভালকৈ বুজি পাবা। তো এতিয়া কিন্তু এনেদৰে মনত ৰাখি থবা, পৰীক্ষাত এনেকৈ প্ৰশ্ন আহি যাব পাৰে। সেইটো কাৰণে দিয়া হৈছে যে ইয়াত যেনে তেনে এটা আছেগে, দেখিছানে? এই বস্তুটোকে চাবা। এতিয়া বেলেগকেতো বুজি পাব নোৱাৰা, এতিয়া ইলেক্ট্ৰন আদান প্ৰদানটো ধৰিব নোৱাৰিবা। গতিকে ইয়াত জিংক আছিলে, জিংকৰ লগত ইয়াত অক্সিজেন লাগিছে, গতিকে ই অক্সিডেশ্যন হৈছে, অৰ্থাৎ ইয়াত জাৰণ ঘটিছে। আনহাতে কপাৰৰ পৰা চোৱা অক্সিজেনটো আঁতৰি ইয়াত কপাৰ হৈ গৈছে, গতিকে এইটো বিজাৰণ হৈছে। গতিকে এইটো জাৰণ বিজাৰণ বিক্ৰিয়াও হয়, লগতে এইটো অপসৰণ বিক্ৰিয়াও হয়। ঠিক আছে? তো পৰীক্ষাত যদি অপসৰণ বিক্ৰিয়া বুলি থাকে, জাৰণ বিজাৰণ অপশ্যনটো নাথাকে, তো তেতিয়া অপসৰণ লিখিলে শুদ্ধ হ'ব। ঠিক আছে? আৰু এইখিনি কথা সেইটো কাৰণে তোমালোকক যেতিয়া পঢ়াইছোঁ, এই চেপ্টাৰটো পঢ়োৱা আছে গোটেইটো, তোমালোকে যিসকলে বুজিছা পঢ়িছা, তো তোমালোকে নিশ্চয় বুজি পাইছা যে কৈছোঁ যে এটা বিক্ৰিয়া কেৱল এক ধৰণৰ নহ'বও পাৰে, এটাতকৈ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। গতিকে এইটো অপসৰণ হয়, লগতে এইটো জাৰণ বিজাৰণো হয়। ঠিক আছে? অপশ্যন চাই উত্তৰটো আমি মাৰিব লাগিব। তো সেইটো কাৰণে এইটো বহুতৰ ভুল হৈছে, বহুতৰ মানে 90%ৰ এইটো ভুল হৈছে। ঠিক আছে? অ'কে, নেক্সট চোৱা, এক্স অক্ষৰ পৰা, এইটোতো বহুত সহজ অংক এটা। এইটো এক্স অক্ষৰ পৰা -3,4ৰ দূৰত্ব কিমান সুধিছোঁ, আৰু তোমালোকে কি কৰিছা যে মূল বিন্দুৰ পৰা দূৰত্ব উলিয়াইছা, দূৰত্ব সূত্ৰ লগাই। তো সেইটো সোধা নাই, কি কৰা হৈছে ইয়াত? কি সোধা হৈছিলে যে এক্স অক্ষৰ পৰা দূৰত্বটো সোধা হৈছে। তো মূল বিন্দুৰ পৰা সুধিছে জানো? নাই সোধা। তো মূল বিন্দুৰ পৰা সুধিলেহে দূৰত্ব সূত্ৰ লগাবা। তো ইয়াত দূৰত্ব সূত্ৰ লগাই ভুল কৰিছা। এইটো একেবাৰে সাধাৰণ প্ৰশ্ন। চোৱা, এইটো এফালে হৈ গ'ল তোমাৰ এফালে থাকে আমাৰ কি এক্স, এফালে থাকে এক্স ডেছ, এডাল হৈ গ'ল ৱাই অক্ষ, এফালে থাকে ৱাই, এফালে থাকে ৱাই ডেছ। এতিয়া -3,4 বিন্দুটো ক'ত হ'ব? চোৱা, এফালে 1 2 3 4 ধৰি লোৱা। তো এইখিনিত ধৰি লোৱা এইটো 4, আৰু এইফালে -1 -2 -3 হ'লে, এইটো -1 এইটো -2 এইটো -3, এইফালে 1 2 3 4। তো এতিয়া চোৱা, এইফালে -1 আছে, হয়নে? -1 -2 -3, তো -1 -2 -3, আৰু ওপৰলৈ কিমান? 1 2 3 4, 1
2 3 4 এতিয়া কি আছে -3 মানে এখিনিলে আহিব তাৰ পিছত ওপৰলে 4 আছে 4 মানে সোয়া এখিনিলে যাব এখিনি থব বিন্দুটো এইটো মাইনাস এটো 3,4 হয়নে না এফালে -3 আহিলে এফালে -3 ডট 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 এনেকৈ দি দিলে ইয়াত লাগিব আৰু এফালে 4 তো এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব সুধিছে তাৰ মানে x অক্ষডাল এডাল তো এডালৰ পৰা এই x অক্ষ মানে এডাল হলে এডাল তো এতিয়া ইয়াৰ পৰা ইয়াৰ দূৰত্বটো কিমান এইখিনি পৰা এইখিনি যিমান দূৰ হেতু এটো কিমান এটো ইয়াৰ লগত এটো সমান 4 নহয় জানো এটো সোয়া ইয়াৰ পৰা ইয়ালে 4 তো এটো 4 আকৌ গুটৰটো তো এটো বহুতে দূৰত্ব সূত্ৰ লগাই ভুল কৰি পেলাই চাও কবা 5 উলিয়াইছেগে 25 উলিয়াইছেগে হয়নে নহয় তো এইবিলাক নহয় ঠিক আছে এটো মাত্ৰ এই বিন্দুটো x অক্ষডালৰ পৰা কিমান দূৰ সুধিছে তো ইয়াৰ পৰা ইয়ালে কিমান দূৰ 4 হয়নে নহয় এটো y অক্ষৰ যিটো দূৰত্ব হেতু 4 তো গতিকে 4 এটো প্ৰশ্ন কৰিবই নালাগে একুকে হয়নে নহয় তাৰ পিছত এটো তলৰ সমীকৰণটো সন্তুলিত অৱস্থাত থাকিলে ইয়াৰ মানটো সুধিছিলে তো এটো বহুতে পাৰিছা তো দুই এজনৰ এটো ডাউট লাগিছে যে এটো উত্তৰটো 4 কেনেকৈ হ'ল তো এটো সোয়া ইয়াত কপাৰৰ অক্সিডেজ কপাৰৰ যেটো কপাৰৰ যোজ্যতাটো কিমান 2 হয়নে নহয় কপাৰৰ যোজ্যতা একো না থাকিলে 2 হয় তাৰ মানে x ৰ ঠাইত কি হ'ব x যে আছে x ৰ ঠাইত আসলতে কি হ'ব লাগে 2 হ'ব লাগে হয়নে নহয় তাৰ মানে x = 2 হয়নে না কাৰণ এখিনিত CuNO3 কি হয় 2 হ'ব কাৰণ NO3 যোজ্যতাটো কপাৰে পায় কপাৰ যোজ্যতাটো ইয়ালে যায় শিকোৱা আছে গতিকে ইয়াত x ৰ ঠাইত 2 হ'ব এফালে এটো যদি 2 হৈ যায় সোয়া CuO এটো সমীকৰণটো যেতিয়া সন্তুলন কৰিবা সোয়া এফালে কপাৰ কেটা আছে এফালে দুটা হয়নে ইয়াৰ আগত 2 আছে গতিকে y ঠাইত কি হ'ব 2 হ'ব তেতিয়া সন্তুলন হৈ যাব y যদি 2 কৰি দিয়া তো 2 কৰি দিলে কপাৰ দুটা হৈ গল আৰু তাৰ মানে y মান 2 আৰু এখিনি z ৰ মানো 2 এ হয় সোয়া z ৰ মান কেনেকৈ 2 হ'ল এটো চাবা ইয়াত নাইট্ৰজেন কেটা আছে ইয়াত নাইট্ৰজেন ইয়াত এফালে দুটা আৰু এফালে দুটা চাৰিটা আছে হয়নে নহয় 2 এটো লগত 2 পূৰণ হৈ যাব 2 দুগুণ 4টা গতিকে z ৰ মান 4 হয় ঠিক আছে z ৰ মান কিমান 4 তো z ৰ মান 4 তো এটো যদি 4 পাতি দিয়া সোয়া এটো বিক্ৰিয়াটো সমীকৰণটো সন্তুলন হৈ যাব সোয়া এফালে কপাৰ দুটা আছে ইয়াতো দুটা আছে নাইট্ৰজেন কেটা আছে এফালে 2 এফালে 2 দুগুণ 4টা গতিকে 4টা নাইট্ৰজেন আছে অক্সিজেন কেটা আছে সোয়া 3 দুগুণ 6 6 দুগুণ 12 এফালে সোয়া দুটা অক্সিজেন এফালে 8টা 8 10 10 12টা আছে হৈ গল দেখিলানে তাৰ মানে x y z z ৰ মান 4 তো এতিয়া x 4 * x + y x মানে 2 + y মানে 2 z মানে কিমান পাইছিলা 4 তো 4 এ 2 এ 2 কি হ'ব 4 হ'ব তো 4 এ 4 কটাকটি গৈ 4 এটা থাকিলে বুজি পালানে 2 এ 2 যোগ কৰিলে 4 হ'ব মই ডাইৰেক্ট কাটি দিছো 4 এ ওপৰ সাইডে তলৰ সাইডে কটাকটি গৈ 4 এটা থাকি যাব গতিকে এটো 4 হৈ যাব ওকে বুজি পাইছা ধৰিব পাইছা এটো সন্তুলন কৰি x y z লিলে হ'ল তাৰ পিছত এটো পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে এটো ধাতৱীয় ধৰ্ম কমে এটো একেবাৰে সহজ পৰ্যায় কৈছে মানে লেফটৰ পৰা ৰাইটলৈ গৈছে তো লেফটৰ পৰা ৰাইটলৈ গলে ধাতৱীয় ধৰ্মটো কমি যায় কিয় বাওঁফালৰ খিনি বেছি ধাতৱীয় হয় সোঁফালৰ খিনি কম ধাতৱীয় হয় হয়নে নহয় কাৰণ বাওঁফালে ধাতুবিলাক থাকে সোঁফালে অধাতুবিলাক থাকে হেতু চাইলে হ'ল পৰ্যায়বিত তালিকাত কি হয় বাওঁফালে ধাতু সোঁফালে অধাতু তো তাৰ মানে কি ধাতৱীয় ধৰ্ম কমি যাব হেতু কাৰণে হিহত অধাতু হৈ গৈছেগে বুজি পালা এটো একেবাৰে সহজ নেক্সট x = 0 আৰু y = 2 সমীকৰণে বুজোৱা ৰেখা দুডালৰ কোনো সমাধান নাই কিয় সোয়া x এটো তেনে সহজ সোয়া এটো x আৰু y এডাল x অক্ষ এডাল আমাৰ x ডেশ আৰু এডাল হৈ গল আমাৰ y ডেশ ঠিক আছে এতিয়া x = 0 মানে কি x = 0 মানে y অক্ষডাল এডাল হয়নে নহয় x = 0 y অক্ষডাল হয় হদায় এটো মনত ৰাখিবা তো জানা তোমালোকক শিকোৱা আছে বাৰে বাৰে থিওৰি ক্লাছত আৰু x = 2 মানে কি x = 2 মানে সোয়া এখিনিত x = 1 x = 2 এখিনিত x = 1 ধৰিলো এখিনিত x = 2 তো x = 2 মানে কি হ'ব তিয়া হলে এডাল হ'ব এডাল ৰেখা হ'ব তাৰ মানে এডালৰ হৈ গল x = 2 আৰু এডাল হৈ গল আমাৰ x = 0 হলে তো এতিয়া এডাল ৰেখা সোয়া কবাত কটাকটি কৰিছে নি এডাল x = 0 এডাল x = 2 কোটো কটাকটি নকৰে এডাল কটাকটি নকৰে মানে কোনো সমাধান নাই এটো বুজি পালা একেবাৰে সহজ যে কোনো সমাধান নাই ওকে তাৰ পিছৰ প্ৰশ্ন সোয়া খেলিমেল লগা প্ৰশ্ন তোমালোকৰ যে এটা যৌগ x ৰ জলীয় দ্ৰব্যৰ মাজে বিদ্যুৎ প্ৰবাহিত কৰিলে এটা তীব্ৰ ক্ষাৰ y প্ৰস্তুত হোৱাৰ লগতে দুবিধ গেছ এ আৰু বি উৎপন্ন হয় গেছ বিক ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় যৌগ x ৰ নাম তো এটো কিতাপৰ ডাইৰেক্ট প্ৰশ্ন কিতাপৰ পেজ নম্বৰ 30 আছে চাই লবা এটো পেজ নম্বৰ 30 এই ৰিঅ্যাকচনটো দিয়া আছে এটো ৰিঅ্যাকচন এটো পাই প্ৰশ্ন সোধা হৈছিল যে এটা যৌগ x মানে NaCl হয় NaCl ৰ লগত সোয়া বিদ্যুৎ প্ৰবাহিত কৰিছে তাৰ মানে এটো সোয়া তোমালোকৰ ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ বুলি এটা বস্তু আছে তো তাতে সমীকৰণটো দিয়া আছে
তো কি হয় যে এইটো বিদ্যুৎ প্ৰবাহিত কৰিলে চোৱা y প্ৰস্তুত হয় y মানে সোডিয়াম হাইড্ৰক্সাইড আৰু লগতে দুবিধ গেছ প্ৰস্তুত হয় এবিধ চোৱা ক্লোৰিন গেছ এবিধ হাইড্ৰজেন আৰু দিয়া আছে এবিধ a মানে হৈছে হাইড্ৰজেন b মানে হৈছে ক্লোৰিন গেছ ঠিক আছে দেখিছানে x ৰ দ্ৰব্য মানে NaCl উৎপন্ন হৈছে চোৱা y মানে NaOH আৰু গেছ A আৰু B উৎপন্ন হয় A মানে হাইড্ৰজেন B মানে ক্লোৰিন আৰু গেছ B ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় B মানে কি ক্লোৰিন গেছক তোমালোকে চাবা হে পেজটোতে লিখা আছে যে ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় গতিকে এই সমীকৰণটোই আছিল গতিকে x মানে হল NaCl ঠিক আছে এটো প্ৰশ্ন ডাইৰেক্ট আছে ওকে এতিয়া হাইড্ৰজেনৰ নিউক্লিয়াছত থকা প্ৰটনৰ নিউট্ৰনৰ সংখ্যা নিউট্ৰন সদায় মনত ৰাখিবা হাইড্ৰজেনৰ নিউক্লিয়াছত নিউট্ৰন 0 থাকে এটো ৰাসায়নিক বিক্ৰিয়া সমীকৰণ চেপ্টাৰটো পঢ়াই থোৱা আছে তাতে এটো কৈ থোৱা আছে যে নিউক্লিয়াছত নিউট্ৰনৰ সংখ্যা 0 এটো পঢ়াই থোৱা আছে ঠিক আছে ভালকে চাবা নোট চাবা পঢ়াই থোৱা আছে তোমালোকক ভালকে ক্লাস কৰিলে নিশ্চয় বুজি পাইছা গতিকে ভালদৰে ক্লাস বিলাক কৰিবা সকলো বস্তু পঢ়াই থোৱা আছে ঠিক আছে তেতিয়াহে পাৰিবা ওকে তো এতিয়া এটো হৈ গল কি সদায় নিউক্লিয়াছত নিউট্ৰন 0 থাকে হাইড্ৰজেনৰে নিউট্ৰন নাথাকে মনত ৰাখিবা নেক্সট choose the correct article I have seen dash you তো এটো চোৱা EWE এটো EWE আর উচ্চাৰণটো কি জানানে ইউ হয় উচ্চাৰণটো কি হয় ইউ দৰে হয় আৰু ইউ উচ্চাৰণ ইউ দৰে হলে সদায় এ বহে এন নবহে বুজি পালা I have seen a ইউ হ'ব বুজি পালা ইউ মানে এটো EWE মানে ইউ বুলি পঢ়ে ঠিক আছে হেতু কাৰণে ইয়াৰ আগত এ বহে সদায় এন নবহে আৰু এটো তোমালোকৰ গ্ৰামাৰৰ প্ৰথম লেকচাৰটোতে পঢ়ুৱা আছে ভিডিও ভালকে চাবা হেতু কাৰণে ঠিক আছে তেতিয়াহে পাৰিবা আৰু কনসেপ্ট পাৰিলেহে তোমালোকে পিছত যেতিয়া কম্পিটিটিভ এক্সামত যাবা তো তেতিয়া তোমালোকে পাৰিবা কেৱল মেট্ৰিক পৰীক্ষাত পাৰিলেতো নহব বস্তুখিনি ক্লিয়াৰ হৈ থাকিব লাগিব তেতিয়াহে পিছত JEE যোৱা নিট দিয়া এবিলাকত পাস কৰিব পাৰিবা বুজি পাইছা তো হেতু কাৰণে ভালকে পঢ়িবা গুটেখিনি বস্তু থিওৰি তোমালোকক সিৰিয়ালি পঢ়ুৱা আছে একো বস্তু এৰি থোৱা নাই যাতে তোমালোকে ভালকে বুজি পোৱা ভালকে তোমালোকে পঢ়া হৈ যোৱা ঠিক আছে ওকে এতিয়া এই প্ৰশ্নটো চোৱা কিছুমানৰ ভুল লাগিছে এটো কি আসলতে বেৰিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম আৰু বেৰিলিয়াম ঠিক আছে ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম ৰেডিয়াম তো এইখিনি আসলতে এটো কি জানানে এটো সেকেন্ড 2 নম্বৰ এটো বৰ্গৰ গুটে হেখিনি দিয়া আছে 2 নম্বৰ বৰ্গৰ মৌলখিনি এখিনি আসলতে বুজি পাইছা এটো ট্ৰিক লগাই দিয়া হৈছে চাবা পৰ্যায়বিত তালিকাখনত 2 নম্বৰ বৰ্গ মৌলখিনি এখিনি আৰু বৰ্গ এটাত সদায় কি হয় বৰ্গ এটাত সদায় যোজ্যতা একে থাকে তো হেতু কাৰণে এটো আনসাৰটো হেতু যোজ্যতা একে থাকে বুজি পালা এটো বেলেগ বস্তু একোই নহয় এটো একেটা বৰ্গতে আছে গুটে কেটা আৰু একেটা বৰ্গত সদায় যোজ্যতা একে থাকে কিয় একে থাকে কাৰণ একেটা বৰ্গত বাহিৰৰ কক্ষত সদায় একে ইলেক্ট্ৰন থাকে হেতু কাৰণে যোজ্যতাটো একে থাকে বুজি পালানে নেক্সট কুফিয়া ইজ ওন বাই এটোটো ডাইৰেক্ট প্ৰশ্ন এটো উত্তৰটো হয় এটো কিতাপতে ডাইৰেক্ট আছে চাই লবা ভালকে ঠিক আছে এটো কাৰবাৰ খেলিমিল লাগিছে এটো চাই লবা নেক্সট এটো এটা প্ৰশ্ন ইছলে যে প্ৰগতিৰ যদি পদ হয় x ৰ মান কিমান তো এটো চোৱা এটো একেটা কি সমান্তৰ প্ৰগতি এটাৰ পদ বুলি কৈছে তো তেতিয়া হলে কি হয় সদায় পিছৰ পদ মাইনাস আগৰ পদ সমান হয় সদায় অৰ্থাৎ কিহঁতৰ সাধাৰণ অন্তৰটো সেম হয় তো এটো পাই এটো বিয়োগ কৰিলে যেটো পাবা এটো পাই এটো বিয়োগ কৰিলে একেটাই পাবা হেতুৱে বুজি পালা এটো পৰীক্ষাত আহিব পাৰে এবিলাক তেনে সহজ প্ৰশ্ন পৰীক্ষাত মেট্ৰিকতো আহি যাব পাৰে তো কি হল যে কি কৰিব লাগিব এনেকে যদি দি থয় কেইটামান পদ বুলি কয় তেতিয়া সদায় পিছৰ পদটো পৰা আগৰ পদটো বিয়োগ কৰি দিবা তো কি হ'ব চোৱা এটো পিছৰ পদটো কি আছিল x স্কয়াৰ প্লাস x প্লাস 1 এটো পৰা এটো বিয়োগ কৰি দিয়া মাইনাস 2x প্লাস 1 হলে আৰু ইকুৱেল হ'ব চোৱা আকৌ কি কৰিবা পিছৰ পদ মাইনাস আগৰ পদ এটোৰ পৰা এটো বিয়োগ কৰাইবা 3x স্কয়াৰ মাইনাস কি আছে এটো কৈ দিয়া 3x স্কয়াৰ মাইনাস 3x প্লাস 3 আৰু বিয়োগ হ'ব কি হ'ব এটো টুৱাইস এটো পিছৰ পদ মাইনাস আগৰ পদ এটো x স্কয়াৰ প্লাস x প্লাস 1 তো এনেকে তাৰ পিছত এটো সমীকৰণটা ওলাই যাব এটো সমাধান কৰিলে হৈ গল চোৱা x স্কয়াৰ প্লাস x প্লাস 1 এটো মাইনাস 2x হৈ যাব এটো প্লাস এ মাইনাস 1 হৈ গল এফালে চোৱা 3x স্কয়াৰ মাইনাস 3x প্লাস 3 এটো মাইনাস x স্কয়াৰ হৈ যাব এখিনি মাইনাস হৈ যাব এই মাইনাস ডাল থকাৰ কাৰণে মাইনাস x আৰু মাইনাসে প্লাসে মাইনাস 1 তো এতিয়া এটো সমাধান কৰি দিয়া এটো ওলাই যাব তো চোৱা এটো x স্কয়াৰ x ৰ লগত মাইনাস 2x গুছি গলে মাইনাস x থাকিব এ প্লাস 1 ৰ লগত মাইনাস 1 গুছি গলে 0 হ'ব এটো 3x স্কয়াৰ পৰা x স্কয়াৰ গুছি গলে 2x স্কয়াৰ হ'ল এটো মাইনাস 3x ৰ পৰা মাইনাস x লাগিলে মাইনাস 4x হ'ব প্লাস 3 ৰ লগত মাইনাস 1 লগ হলে প্লাস 2 হৈ যাব হলে তো এটো এটা সমাধান কৰি দিয়া তো এটো চোৱা 2x স্কয়াৰ এফালে আছে মই x স্কয়াৰটো যদি হেফালে লৈ যাওঁগে
কি হ'ব চোৱা x স্কোৱাৰ এই x স্কোৱাৰটো এফালে লৈ গ'লে মাইনাছ হৈ যাব তো টুৱাইছ x স্কোৱাৰ পৰা মাইনাছ x স্কোৱাৰ গ'লে মাইনাছ x স্কোৱাৰ থাকিব এইটো যদি মই এফালে লৈ যাওঁ এইটো মাইনাছ x আছে প্লাছ x হৈ যাব মাইনাছ 4x ৰ লগত প্লাছ x লগ হ'লে মাইনাছ 5x থাকিব লগত প্লাছ 2 ইকুৱেল টু 0 তো এইটো এটা দ্বিঘাত সমীকৰণ হৈ গ'ল এইটো যদি সমাধান কৰি দিয়া দেখিবা x ইকুৱেল টু x মাইনাছ 2 ইনটু x মাইনাছ 1 ওলাব এইটো সমাধান কৰা তো এনেকৈ কৰিলে তাৰপিছত x ৰ মান চোৱা x ইকুৱেল টু 2 আৰু x ইকুৱেল টু 1 ওলাব এইটো অপশ্যনটো x ইকুৱেল টু 2 x ইকুৱেল টু 1 অপশ্যন বি ঠিক আছে অপশ্যন বি আছিলে চাই ল'বা অপশ্যন বি আছিলে নে ঠিক আছে অপশ্যন বি আছিলে এইটো ওকে তো এইটোৱে হয় এইটো কোনো ভুল লাগিবলগীয়া নাই একেবাৰে সহজ ঠিক আছে এইটো সদায় মনত ৰাখিবা যে সমান্তৰ প্ৰগতিত এনেকুৱা প্ৰশ্ন আহি যাব ইয়াত x দিয়া আছে ইয়াতকৈ সহজ দিব তোমালোকক হয়নে বা এনেকৈ টানো দিব পাৰে দিওঁ বুলি এইটো অলপ টান হয়নে নহয় কাৰণ এইটো এইখিনি কৰাৰ পিছত আকৌ দ্বিঘাত সমীকৰণ সমাধান কৰিব লাগে বুজি পালা তো এইখিনি বুজি পোৱাৰ ওপৰত কথা বেলেগ একো নাছিলে ঠিক আছে কাৰণ তোমালোকে জানা সমান্তৰ প্ৰগতি কি জানা লগতে দ্বিঘাত সমীকৰণ কি সলভ কৰিব জানা দুইটা বস্তু একেলগে লগ লগাই দিয়া হৈছে ঠিক আছে ওকে তো এইখিনি বস্তু এনেকুৱা প্ৰশ্ন আহে এটা তলৰ কোনটো অশুদ্ধ এইটোতো এজনে দিছে এইবিলাকতো জানিব লাগে এইবিলাক একেবাৰে সহজ বস্তু তো এইটো চোৱা এইটো শুদ্ধ অবাত ছখন মাইটকণ্ড্ৰিয়াত সংঘটিত নহয় সবাত ছখন সংঘটিত হয় নিশ্চয় গম পোৱা গতিকে এইটোৱে ভুল হয় কাৰণ ইয়াত ভুলটো বিচাৰিছে শুদ্ধটো নাই বিচাৰে এইটো ভুল বাকীখিনি শুদ্ধ হয় ঠিক আছে এতিয়া নেক্সট এইটো x স্কোৱাৰ মাইনাছ 5x মাইনাছ 6 ৰ আলফা আৰু বিটা দুটা শূন্য হ'লে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মান কি এইটো একেবাৰে সহজ এইটো কি আছিলে চোৱা মূল দুটা কেনেকৈ উলিয়ায় ইয়াত আলফা আৰু বিটা বুলি দি থৈছে গতিকে মূল দুটাৰ যোগফল আলফা প্লাছ বিটা মানে আমি জানো মাইনাছ বি বাই এ এতিয়া মাইনাছ বি মানে চোৱা মাইনাছ 5 তো বিৰ ঠাইত মাইনাছ 5 আহিব আৰু এ মানে চোৱা 1 তাৰ মানে মাইনাছ মাইনাছ প্লাছ তো তাৰ মানে এইটো 5 হ'ব এইখিনি মনতে মুখতে কৰিব পাৰিবা আলফা প্লাছ বিটা মানে এইটো মাইনাছ 5 আছে তাৰ আগত মাইনাছ চিন লাগি যাব মাইনাছ চিনে প্লাছ হৈ যায় সেইটো কাৰণে প্লাছ 5 আৰু চোৱা আলফা প্লাছ বিটাৰ মান গম পালোঁ আৰু মূল দুটাৰ পূৰণফল জালো পূৰণফল মানে কি চি বাই এ মানে দেখিলেই গম পোৱা চি মানে মাইনাছ 6 আছে এ মানে 1 গতিকে কি হ'ব মাইনাছ 6 হ'ব কাৰণ চোৱা চি বাই এ মানে কি চি মানে হ'ল মাইনাছ 6 এ মানে 1 তো মাইনাছ 6 বাই 1 এইটো চকুত দেখিলে গম পোৱাকৈ দিয়া আছে টান নহয় অংকবিলাক ঠিক আছে একেবাৰে দুটা তিনিটা লাইনৰ আছিলে তো এইটো চোৱা মাইনাছ 5টো হৈ গ'ল ইহঁতৰ 5টো হৈ গ'ল আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা মানে মাইনাছ 6 এতিয়া উলিয়াব লাগে কি আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ তো আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এটা ফৰ্মুলা আছিলে এইটোত পঢ়িছিলানে তো কি আছিলে যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ টুৱাইছ আলফা বিটা এইটো ফৰ্মুলা আছিলে হ'লনে তো এতিয়া চোৱা আলফা প্লাছ বিটা মানে কিমান 5 গতিকে 5 লিখা ওপৰত স্কোৱাৰ আছে মাইনাছ টুৱাইছ আলফা বিটা মানে কি পাইছা মাইনাছ 6 গতিকে ইয়াত মাইনাছ 6 কৰি দিয়া তো কি ওলালেগে চোৱা 5 5 গুণ 25 মাইনাছে প্লাছ হৈ গ'ল 6 2 গুণ 12 তো 25ৰ লগত 12 যোগ কৰিলে কি হয় 37 হয় এইটোৱে আনচাৰটো চোৱা দুটা তিনিটা লাইন এইটো এটা লাইনে হয় যে এইখিনি মুখতে কৰিব পাৰিবা তো এইখিনি নাপাতিলেও হ'ল কাৰণ ইয়াত দেখিলে গম পাইছা আলফা প্লাছ বিটা মানে কি মূল দুটাৰ যোগফল তো মাইনাছ বি বাই মানে ইয়াত মাইনাছ আছে বিৰ আগত মাইনাছ আছে এই মাইনাছ ডালৰ কাৰণে প্লাছ হৈ 5 হৈ যায় আৰু আলফা বিটা মানে এইটো মাইনাছ 6 ওলাই আছে কাৰণ চি বাই মানে এইটো ওলাই আছে তাৰপিছত এইটো পাতি দিলে হ'ল ইমানকণ দেখিলানে 1 মিনিট নালাগে হ'লনে নহ'লে 1 মিনিট নালাগে ওকে এতিয়া তাৰপিছত চোৱা এখন উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য 1 চেণ্টিমিটাৰ হ'লে তাৰ ক্ষমতা হ'ব এইটো বুলি কৈছা এইটো নহয় এইটোৱে হয় উত্তৰটো কিয় ইয়াত গণ্ডগোলটো ক'ত লাগিছে এইটো ভালকৈ পঢ়ি নাই চোৱা এইটো চেণ্টিমিটাৰত দিয়া আছে ফকাছ দৈৰ্ঘ্যটো ডায়প্টাৰত যদি উলিয়াব লাগে তাৰ ক্ষমতাটো ফকাছ দৈৰ্ঘ্যটো কিহত থাকিব লাগে মিটাৰত থাকিব লাগে এইটো শিকোৱা আছে হয়নে নহয় মিটাৰত থাকিব লাগে গতিকে 1 চেণ্টিমিটাৰটো প্ৰথমতে মিটাৰলৈ নি ল'ব লাগিব তো 1 চেণ্টিমিটাৰক মিটাৰলৈ কেনেকৈ নিবা ডিভাইডেড বাই 100 কৰিব লাগিব হ'লনে তাৰমানে তাৰ ফকাছ দৈৰ্ঘ্যটো হৈ গ'ল 1/100 দেখিলানে 1 চেণ্টিমিটাৰ মানে এইটো 1 চেণ্টিমিটাৰক মিটাৰলৈ নিবলৈ হ'লে 100 হৰণ কৰি দিব লাগিব গতিকে এইটো তাৰ ফকাছ দৈৰ্ঘ্য হ'লে এতিয়া উলিয়াব লাগে কি তাৰ ক্ষমতা তো ক্ষমতা মানে পাৱাৰ উলিয়াব লাগে আমি জানো পাৱাৰ মানে 1/f তো 1 f ৰ ঠাইত কি বহালা 1/100 বুজিলা এইটো f মানে 1/100 বহাই দিলা তো এইটো d হ'ব ডায়প্টাৰ এতিয়া এই তলত থকাটো সদায় কি হৈ যায় তলত থকাটো সদায় ওপৰলৈ গুচি যায় তাৰমানে 1ৰ লগতে 100টো পূৰণ হৈ যাব তো 1ৰ লগত 100 পূৰণ হৈ 100 হ'ল তলত এটা 1 আছে 1টো লিখি লাভেই নাই গতিকে 100 d এইটো একো নাই এইটো একেবাৰে সহজ দেখিলানে ডাইৰেক্ট ওলাই আছে ওকে এতিয়া নেক্সট choose the correct option would that I এইটো where হ'ব এইটো ডাইৰেক্ট এইটো বহুতে পাৰিছা এইটো where হ'ব মই ৰজা হোৱা হ'লে তো হোৱা হ'লে ৰজা
হয়নে কিবা এটা হোৱা হলে বুলি ক'লে সদায় ওয়েৰ হয় মই চৰাই হোৱা হলে মই ৰজা হোৱা হলে মই তুমি হোৱা হলে সদায় আইৰ লগত কি হয় আইৰ লগত সদায় ওয়েৰ হয় ঠিক আছে নতুবা ওয়াজ বহে তো এখিনি গ্ৰামাৰত তোমালোকক বহুতখিনি প্ৰশ্ন এনেদৰে শিকোৱা আছে কৰোৱা আছে ভিডিঅ' ক্ৰমান্বয়ে চাবা তেতিয়া সকলোখিনি ক্লিয়াৰ হৈ যাব আৰু কেতিয়াও গণ্ডগোল নালাগে আৰু এইটো চোৱা 30 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য এখন উত্তল লেন্সৰ লক্ষ্যবস্তুৰ তুলনাত 3 গুণ ডাঙৰ সৎ প্ৰতিবিম্ব গঠন আছে এইখিনিতে খেলখন আছে বুজি পালা গতিকে ইয়াত তোমালোকে এমৰ মানটো +3 ললে নহব -3 লব লাগিব এমৰ মান -3 লব লাগিব কিয় কাৰণ সৎ প্ৰতিবিম্ব বুজি পালা নে তো এমৰ মান -3 লৈ তোমালোকে অংকটো কৰিবা এমৰ মান -3 লৈ 1/v ইয়াত u কি দিছে লক্ষ্যবস্তুৰ তুলনাত 3 গুণ ডাঙৰ হয়নে তো তাৰ মানে প্ৰতিবিম্বটো ইয়াত কি v টো যেটো হ'ব v টো ঠাইচিউ হ'ব কাৰণ লক্ষ্যবস্তুতকে 3 গুণ ডাঙৰ তাৰ পিছত তোমালোকে যেটো ফৰ্মুলাটো আছে 1/v - 1/u = 1/f হেতুত বহাই দিবা কিন্তু m ৰ ঠাইত কি হ'ব -3 হ'ব লাগিব বুজি পালা m ৰ ঠাইত -3 হ'ব তাৰ মানে v/u ৰ ঠাইত তোমালোকে কি পাবা -3 পাতিব লাগিব কাৰণ m মানে v/u বুজি পালা তো এনেকে এটো উলিয়াই চাবা এটো -40 ওলাব ঠিক আছে ওকে এতিয়া নেক্সট তলৰ কোনটো বিক্ৰিয়া সংঘটিত হ'ব এটো এটাও বিক্ৰিয়া সংঘটিত নহয় কিয় কাৰণ তোমালোকক মই প্ৰথম চেপ্টাৰটো পঢ়াওতে এখন লিষ্ট দিছিলো যিখনত ধাতুৰ সক্ৰিয়তা কমবু লিখা আছে আৰু সেই মতে কি হয় সদায় বিক্ৰিয়া হয় ওপৰৰ ধাতু এটা তলৰ ধাতুতকে সদায় কি হয় সক্ৰিয় হয় তো সেইটো কাৰণে চোৱা ইয়াত এটা ধাতু ইয়াত কপাৰ আয়ৰণতকে সক্ৰিয় নহয় সেইটো কাৰণে এটো বিক্ৰিয়া নহয় তো ইয়াত আৰু এটা কিবা থাকি গল ইয়াতো কপাৰ এটা আছিল ইয়াতো চোৱা কপাৰটো জিংকতকে সক্ৰিয় নহয় কাৰণে এটো বিক্ৰিয়া সংঘটিত নহয় কপাৰটো এটো কি লেডতকে সক্ৰিয় নহয় বাবে এটো বিক্ৰিয়া সংঘটিত নহয় গতিকে এটাও বিক্ৰিয়া সংঘটিত নহয় ঠিক আছে গতিকে আনসাৰটো ওপৰৰ এটাও নহয় ঠিক আছে এটো বিক্ৰিয়া নঘটে এটাও নঘটে এখিনি অলপ টাইপিং ভুল হৈ আছে ঠিক আছে এখিনি কিন্তু এপত শুদ্ধকে আছে ঠিক আছে পৰীক্ষাত শুদ্ধকে আহিলে ইয়াত এতিয়া বনাব লিউতে ভুল কৰিছে বুজি পালা তো এনেদৰে প্ৰশ্নখিনি হ'ব ঠিক আছে আৰু বাকিখিনি ডাউট নাই আহা বাকিখিনি ওকে আছে এইকেটা বস্তু বাৰে বাৰে ডাউট আহিছে কাৰণে এখিনি মই আলোচনা কৰি দিলো এতিয়া গৈ তোমালোকে মাৰ্কছখিনি চেক কৰি লোৱা এতিয়া পাবলিশ কৰি দিয়া হ'ব মাৰ্কছখিনি চেক কৰি লোৱাৰ পিছত তোমালোকৰ কিবা যদি ক'ব লগিয়া থাকে তো তোমালোকে জনাবা কিন্তু লগত এটো কথা মনত ৰাখিবা যে বোনাস মাৰ্কটো খেলিমেল নকৰিবা এটো বুজি নাই পোৱা বুলি বোনাস মাৰ্ক নাপালো বুলি নকবা সকলোৰে বোনাস মাৰ্ক এড কৰি দিয়া হৈছে তো এটো কেনেকৈ এড কৰিছে মই আকৌ এবাৰ কৈ দিছো আৰু এটোকে ধৰা এটোকে প্ৰশ্নটো ধৰা বা এটোকে ধৰা প্ৰশ্নটো এটোকে যে 127 কোনোবাই ধৰা 127 লিখিলা তো লিখিলা মানে শুদ্ধ হল 1 নম্বৰ পাবা তোমালোকে একটো যোগ হৈ যাব বুজি পালা কিন্তু এটো যেটো প্ৰশ্নটোকে ভুল হল গতিকে 127 নিলিখা সকলেও কি হ'ব এটা যোগ হৈ যাব যি 127 লিখিছা তোমালোকৰ যোগ হ'ব হিসাব কৰি চাবা এটো যোগ এটো নাম্বাৰ লগ হ'ব যি নিলিখা তাৰো লগ হ'ব হেতুৱে কথা বোনাসটো তেনেকে হ'ব ঠিক আছে ওকে গতিকে এখিনি হৈ গল কথাখিনি তো তেতিয়া হলে তোমালোকে গৈ মাৰ্কছখিনি চোৱা আৰু আমি 2-3 দিনৰ ভিতৰতে আমি মানে 18 তাৰিখৰ ভিতৰত আমি ৰিজাল্টটো দি দিম ঠিক আছে গতিকে আজিলে ইমানে থ্যাংক ইউ